ঐতিহ্যমণ্ডিত সৰ্থেবাৰী 160 সংখ্যক শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ সভা মহোৎসৱ এইবেলি যোৱা 31 জানুৱাৰীৰ পৰা আৰম্ভ হৈছিলে আৰু এই সভা মহোৎসৱ আচলতে বিজয় গাথা এটা বিজয় ঐতিহাসিক বিজয়ৰ লগত জড়িত এক পৰিঘটনা আৰু এই সভা মহোৎসৱৰ বিশেষত্ব হ'ল যি হোম যজ্ঞ আৰু সমান্তৰালকৈ বাণিজ্য মেলা। হোম যজ্ঞৰ দিনাখন 108 গৰাকী বিজ্ঞ ব্ৰাহ্মণ পুৰোহিতে ভাগে ভাগে বাতুক পাঠ, শিৱ পাঠ, স্তোত্ৰ পাঠ, চণ্ডী পাঠ, মংগল পাঠ এই ধৰণৰ বৈদিক মন্ত্ৰচাৰণেৰে পূৰ্ণাহুতি প্ৰদান কৰা হয় আৰু সমান্তৰালকৈ সভাৰ প্ৰত্যেক দিনে আধ্যাত্মিক যি কাৰ্যসূচী ধৰ্মীয় যি কাৰ্যসূচীবিলাক চলি থকাৰ লগতে সাংস্কৃতিকভাৱে অসমৰ পৰম্পৰাগত সাংস্কৃতিক জীয়াই ৰখাৰ কাৰণে ঢুলীয়া, নাগাৰা বা বীৰনাম বা যাত্ৰা দল এইবিলাকৰ পৰিৱেশন চলি থাকে আৰু যি এখন বাণিজ্য মেলা অসমৰ ভিতৰতে এখন বিশাল বাণিজ্য মেলা প্ৰায় 3000 বিপণী অংশগ্ৰহণ কৰা এখন বাণিজ্য মেলা আৰু যি বাণিজ্য মেলাত সকলো বস্তুৱে উপলব্ধ হয় য'ত 7000 টকাৰ পৰা 90000 টকালৈকে পালেং পায়, কাঠৰ পালেং পায়। 7000 টকাটো মানুহে কাঠৰ পালেং পায়। গতিকে তেনেকুৱা ধৰণৰ সকলো ধৰণৰ উপলব্ধ হয় আৰু এইকেইদিন দেখিবলৈ পোৱা যায় সভাৰ এইকেইদিন অল ৰোড লিডছ টু সৰ্থেবাৰী সংযোগী প্ৰত্যেকটো পথেই সৰ্থেবাৰী মোৱা হয় অৰ্থাৎ চাৰিওপিনে কেৱল মানুহ আৰু মানুহ হয়, লক্ষ লক্ষ মানুহৰ সমাগম হয়। সৰ্থেবাৰী সভাত দিনত বেছি ভিৰ হয়, ৰাতিতকৈ দিনত বেছি ভিৰ হয়। যিহেতু শনিবাৰলৈকে সভা আছিলে কিন্তু এইবাৰ যিহেতু ৰবিবাৰ পৰিছে দৰ্শকৰ সুবিধাৰ্থে আৰু ব্যৱসায়ীসকলৰ সুবিধাৰ্থে দেওবাৰৰ দিনটো এইবাৰ সভা ৰখা হ'ব। দেওবাৰৰ দিনটোতো মানুহে সভা চাব পাৰিব। দেওবাৰ হোৱাৰ কাৰণে যিসকল দৰ্শনাৰ্থীয়ে সেই সুবিধাটো ল'ব পাৰিব সেইকাৰণে এদিন বৃদ্ধি কৰিছে। গতিকে অসমৰ ৰাইজে দেওবাৰে আহি সৰ্থেবাৰী সভা উপভোগ কৰিব পাৰিব।